নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ বন্ধু বান্ধৱীসকল আজি মই এইচএস ফাইনেল ৰিজাল্টৰ বিষয়ে আজি আপোনালোকৰ সৈতে আলোচনা কৰিম ৰিজাল্টটো 30 এপ্ৰিল 2025 তাৰিখে প্ৰকাশ কৰাৰ কথা কৈছে আমাৰ শিক্ষা মন্ত্ৰী ডাঙৰীয়াও কৈছে আৰু ইয়াৰ অফিচিয়েল নটিফিকেশনো আহিছে ইয়াৰ বিষয়ে আজি আমি সকলোখিনি কথা আলোচনা কৰিম আপোনালোকে মোবাইলৰ সহায়তে ৰিজাল্টটো কেনেকৈ চাব পাৰিব আৰু মাৰ্কশিটসমূহ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব ইয়াৰ কোন ৱেবছাইটত আপোনালোকে এই ৰিজাল্টসমূহ পাব সবিশেষ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সকল এইটো আপোনালোকে দেখিছে যেটো নটিফিকেশন প্ৰকাশ কৰিছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা মই আপোনালোকক হেতু নটিফিকেশন দেখাইছো নটিফিকেশনটো আপোনালোকে দেখিছে এটো আজি প্ৰকাশ কৰিছে অৰ্থাৎ 29/4/2025 তাৰিখে বিজ্ঞাপনটো নটিফিকেশনটো প্ৰকাশ কৰিছে এই নটিফিকেশনটো মতে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাব 30 এপ্ৰিল 2025 9 AM এই ৰাতিপুৱা 9 বজাত 30 তাৰিখে অৰ্থাৎ কালিলৈ ৰাতিপুৱা 9 বজাত ইয়াৰ ৰিজাল্টটো ওলাব হাই সেকেন্ডাৰী ফাইনেলৰ আৰু হাই সেকেন্ডাৰী ফাইনেলৰ আৰ্ট সায়েন্স কমাৰ্চ তিনিটা ষ্ট্ৰীমৰ ৰিজাল্টটো ওলাব ইয়াৰ কাৰণে আপোনালোকে ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে আপোনালোকৰ ৰুল তাৰ পাছত নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এই তিনিটা বস্তু লাগিব এই তিনিটা বস্তু আপোনালোকে এন্টাৰ কৰাৰ পাছতে আপোনালোকৰ মাৰ্কশিটসমূহ আপোনালোকে ডাউনলোড কৰি চাব পাৰিব আপোনালোকে আপোনালোকৰ মাৰ্কশিটসমূহ ডাউনলোড কৰিবৰ কাৰণে ইয়াতে মুঠ 12টা ৱেবছাইট দিয়া হৈছে এই 12টা ৱেবছাইটত আপোনালোকে চাব পাৰিব নাম্বাৰ 1 আপোনালোকৰ দিছে ahsec.assam.gov.in এই ৱেবছাইটটো আপোনালোকে পাব বা 2 নম্বৰ আপোনালোকৰ আছে www.assamresult.in তাতো আপোনালোকে পাব বা 3 নম্বৰ আপোনালোকে আছে assamjobalert.com তাতো আপোনালোকে ৰিজাল্টটো চাব পাৰিব নাম্বাৰ 4 আপোনালোকৰ আছে indiaresult.com তাতো আপোনালোকে চাব পাৰিব নাম্বাৰ 5 ৰ আপোনালোকৰ আছে school9.com তাতো আপোনালোকে চাব পাৰিব নাম্বাৰ 6 ৰ আপোনালোকৰ আছে result.shiksha তাতো আপোনালোকে চাব পাৰিব নাম্বাৰ 7 ত আছে আপোনালোকৰ iresults.in তাতো চাব পাৰিব নাম্বাৰ 8 ত আছে iresults.net আপোনালোকে তাতো চাব পাৰিব আৰু নাম্বাৰ 9 ত আছে vidyavision.com তাতো আপোনালোকে ৰিজাল্টটো চাব পাৰিব নাম্বাৰ 10 ত আছে jagaranjosh.com তাতো আপোনালোকে চাব পাৰিব বা ndtv.com তাতো আপোনালোকে চাব পাৰিব indiaexpress.com তাতো আপোনালোকে ৰিজাল্টটো চাব পাৰিব এই 12টা ৱেবছাইট দিয়া হৈছে এই 12টা ৱেবছাইটতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব আৰু ৰিজাল্টটো যদি আপোনালোকে এন্ড্ৰইড মোবাইলৰ সহায়ত চাব বিচাৰে তেনেহলে আপোনালোকে গুগল প্লে ষ্টৰত এটা এপ পাব এই এপটো আপোনালোকে দেখিছে উপলব্ধ নামৰ এপটো আপোনালোকে গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লৈ তাৰ পৰা আপোনালোকে এনে ধৰণে ৰিজাল্টটো চাব পাৰিব আপোনালোকৰ ৰুল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্টাৰ কৰি আপোনালোকৰ মাৰ্কশিটসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইখিনি আছিল আজি ভিডিঅ'টোত আপোনালোকক যিমানখিনি পাৰো মই জনাবলৈ চেষ্টা কৰিলো আপোনালোকে এই মোবাইলৰ পৰা যদি চাব বিচাৰে তেতিয়াহলে এই এপটো আপোনালোকে গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব এটো এন্ড্ৰইড এপ হয় অকল এন্ড্ৰইডৰ কাৰণে বনোৱা হৈছে গতিকে আপোনালোকক এইখিনি কথা জনালো আৰু যদি কিবা জানিব বিচাৰে তেনেহলে আপোনালোকে মোৰ ভিডিঅ শেষত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ